মহাভাৰত হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বৃহৎ মহাকাব্য, য'ত প্ৰায় 1,10,000 শ্লোক আছে। সেইবাবেই মহাভাৰতক শতসাহস্ৰী সংহিতা বুলিও কোৱা হয়। মহাভাৰত গ্ৰন্থৰ ভিতৰতে হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ গীতা গ্ৰন্থও সন্নিৱিষ্ট হৈ আছে। আৰু এই মহাভাৰতৰ কাহিনীত কেইবাবাৰো ভগৱান শ্ৰীকৃষ্ণৰ বিশাল স্বৰূপ অৰ্থাৎ বিশ্বৰূপৰ দৰ্শন পোৱা যায়। সেয়েহে মহাভাৰতক পঞ্চম বেদ বুলিও কোৱা হয়। আপোনালোক সকলোৱে জানে যে মহৰ্ষি বেদব্যাস আছিল মহাভাৰতৰ ৰচয়িতা, কিন্তু বহুতেই এই কথা নাজানে যে মহাভাৰত গ্ৰন্থখন লিখিছিল গণপতি গণেশে। মহাভাৰত গ্ৰন্থখন লিখিবলৈ গণেশে বেদব্যাসৰ আগত এটা বিশেষ চৰ্ত ৰাখিছিল। আনহাতে বেদব্যাসেও গণেশৰ আগত এটা চৰ্ত ৰাখিছিল। পাছত গণেশ আৰু বেদব্যাস দুয়োৰে চৰ্ত মানি লৈ মহাভাৰত গ্ৰন্থখন ৰচনা কৰিছিল। আজি আমি ক'বলৈ লৈছোঁ মহাভাৰত গ্ৰন্থখন ৰচনা কৰিবলৈ গণেশে বেদব্যাসৰ আগত কি চৰ্ত ৰাখিছিল আৰু বেদব্যাসে গণেশৰ আগত কি চৰ্ত ৰাখিছিল। মহাভাৰত গ্ৰন্থখন কেনেকৈ ৰচনা হৈছিল, আহকচোন আজি মহাভাৰত গ্ৰন্থৰ ৰচনাৰ আঁৰৰ সেই ৰহস্য কথাই জানো। মহাভাৰতক বিশ্বৰ আটাইতকৈ বৃহৎ মহাকাব্য গ্ৰন্থ বুলি গণ্য কৰা হয়। বেদব্যাসৰ বৰ্ণনা শুনি গণেশে লিখা এই বৃহৎ মহাকাব্যখন তিনিটা নামেৰে জনা যায়: জয় সংহিতা, ভাৰত আৰু মহাভাৰত। বেদব্যাসে প্ৰথমে 1,00,000 শ্লোকৰ সৈতে ভাৰত নামেৰে এখন গ্ৰন্থ ৰচনা কৰিছিল, য'ত তেওঁ ভৰত বংশৰ লোকসকলৰ চৰিত্ৰৰ লগতে আন বহুতো মহান ঋষি চন্দ্ৰবংশী, সূৰ্যবংশীৰ ৰজাৰ উপাখ্যান আদি বৰ্ণনা কৰিছিল আৰু লগতে বহুতো ধৰ্মীয় উপাখ্যানো সংযুক্ত কৰিছিল। মহাভাৰতৰ উল্লেখ অনুসৰি মহৰ্ষি বেদব্যাসে হিমালয়ৰ পবিত্ৰ গুহাত ধ্যান আৰু যোগৰ অৱস্থাত থাকিয়ে মহাভাৰতৰ ঘটনাসমূহ আৰম্ভণিৰে পৰা শেষলৈকে মনতে ৰচনা কৰিছিল বুলি কোৱা হৈছে। মনৰ মাজত মহাভাৰতৰ সম্পূৰ্ণ কাহিনী যুগুতাই লোৱাৰ পাছত বেদব্যাসৰ সন্মুখত এই সমস্যা আছিল যে এই জ্ঞান কেনেকৈ সাধাৰণ জনতাৰ মাজলৈ প্ৰেৰণ কৰিব পাৰি। কাৰণ বেদব্যাসে জানিব পাৰিছিল যে এই গ্ৰন্থ অতি জটিল আৰু দীঘলীয়া। বেদব্যাস এই কথাক লৈ চিন্তিত হৈ পৰিছিল যে সংসাৰত এনে কোনোবা আছেনে যিয়ে তেওঁ কোৱাৰ দৰেই কোনো ভুল নোহোৱাকৈ এই কাহিনী লিখিব পাৰে। ইমান দীঘলীয়া কাহিনী কোনে লিখিব? কোন হ'ব এই গ্ৰন্থৰ লিখক? বহুত ভাবি চিন্তি বেদব্যাসে এই সমস্যাৰ সমাধান বিচাৰি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ গ'ল। বেদব্যাসে ব্ৰহ্মাক ক'লে, হে পৰমপিতা, মই মহান ভাৰত গ্ৰন্থৰ ৰচনাৰ বাবে সমগ্ৰ কাহিনী যুগুতাই সম্পূৰ্ণ কৰিলোঁ। মোৰ এই গ্ৰন্থ অতি বিশাল, কিন্তু এতিয়া মই এটা ডাঙৰ সমস্যাত পৰিছোঁ। মই এনে কোনো ব্যক্তিৰ সন্ধান পোৱা নাই যিয়ে এই বৃহৎ গ্ৰন্থখন লিখাত সহায় কৰিব। গতিকে মোৰ এই সমস্যা সমাধানত সহায় কৰক প্ৰভু। বেদব্যাসৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে মহৰ্ষি, তোমাৰ এই সমস্যা সমাধান কৰিব পৰা ব্যক্তি এই সংসাৰত কেৱল এজনেই আছে। তুমি এই কামৰ বাবে সহায় বিচাৰি পাৰ্বতী পুত্ৰ গণেশৰ ওচৰলৈ যোৱা। গণেশে তোমাৰ গ্ৰন্থ ৰচনাত সহায় কৰিব।
এই কথা শুনি বেদব্যাসে ব্ৰহ্মাক প্ৰণাম জনাই গণেশৰ ওচৰলৈ গুচি গ'ল। হঠাতে মহৰ্ষি বেদব্যাসক নিজৰ ওচৰলৈ অহা দেখি গণেশে ক'লে, আজি মোৰ পৰম সৌভাগ্য যে মহৰ্ষি বেদব্যাসৰ দৰ্শন হ'ল। আহক মহৰ্ষি, আহক। গণেশৰ কথা শুনি বেদব্যাসে গণেশক প্ৰণাম জনাই ক'লে, প্ৰণাম প্ৰভু। হে প্ৰভু, পৰম পিতাৰ নিৰ্দেশত সহায় বিচাৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ বাহিৰে এই সংসাৰত মোক সহায় কৰিব পৰা আন কোনো নাই। বেদব্যাসৰ কথা শুনি গণেশে ক'লে, হে মহৰ্ষি, কওকচোন বাৰু মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? বেদব্যাসে ক'লে, হে প্ৰভু, মই মহান ভাৰত গ্ৰন্থ ৰচনা কৰিবলৈ লৈছোঁ। কৃপা কৰি আপুনি এই বৃহৎ গ্ৰন্থখন লিখাত মোক সহায় কৰক। গণেশে ক'লে, হে মহৰ্ষি, পৰম পিতাৰ আদেশ মানি সেই বৃহৎ গ্ৰন্থখন লিখাত মই আপোনাক অৱশ্যে সহায় কৰিম। কিন্তু ইয়াতে মোৰ এটা চৰ্ত আছে। মই আপোনাৰ কাহিনী তেতিয়ালৈকে লিখি থাকিম যেতিয়ালৈকে আপুনি অলপো নোৰোৱাকৈ কাহিনী বৰ্ণনা কৰি যাব। মোৰ লিখা তেতিয়াহে বন্ধ হ'ব যেতিয়া আপোনাৰ কাহিনী কোৱা শেষ হ'ব আৰু গ্ৰন্থখন লিখি সম্পূৰ্ণ হ'ব। কিন্তু যদিহে আপুনি কাহিনী বৰ্ণনা কৰোঁতে মাজত ৰৈ যায়, তেন্তে সেই মুহূৰ্ততে মই লিখা বন্ধ কৰি গুচি যাম। গণেশৰ চৰ্তৰ কথা শুনি বেদব্যাসে বুজি পাইছিল যে এই চৰ্ত বহুত কঠিন হ'ব, কিয়নো ইমান বৃহৎ গ্ৰন্থ এখনৰ কাহিনী কোনো বিৰতি নোলোৱাকৈ কৈ যোৱাটো অসম্ভৱ। গতিকে এই কথা ভাবি বেদব্যাসে ক'লে, হে প্ৰভু, মই আপোনাৰ চৰ্ত মানি লৈছোঁ। মই কোনো বিৰতি নোলোৱাকৈ কাহিনী কৈ যাম। কিন্তু প্ৰভু, ময়ো আপোনাৰ আগত এটা চৰ্ত ৰাখিব বিচাৰোঁ। মোৰ চৰ্ত এয়ে যে মই কাহিনী অবিৰতভাৱে অৱশ্যে কৈ যাম আৰু আপুনি প্ৰত্যেকটো শ্লোকৰ অৰ্থ বুজিহে তাক লিখিব পাৰিব। কিন্তু যদিহে আপুনি কোনো এটা শ্লোকৰ অৰ্থ বুজি নাপায়, তেন্তে অৰ্থ বুজি নোপোৱাকৈ আপুনি সেই শ্লোক লিখি আগবাঢ়ি যাব নোৱাৰিব। বেদব্যাসৰ চৰ্ত শুনি গণেশে এই চৰ্ত মানি ল'বলৈ সন্মত হ'ল। এনেদৰে গণেশ আৰু বেদব্যাস দুয়োৰে চৰ্ত মানি লৈ মহাভাৰত গ্ৰন্থ ৰচনা কৰিবলৈ আগবাঢ়িল। তাৰ পাছত গণেশ আৰু বেদব্যাস দুয়ো মহাভাৰত লিখিবলৈ আৰম্ভ কৰিলে। বেদব্যাসে মহাভাৰতৰ কাহিনী বৰ্ণনা কৰি যাব ধৰিলে আৰু গণেশে বেদব্যাসৰ কাহিনী শুনি লিখি যাব ধৰিলে। গণেশৰ লিখাৰ গতি ইমানেই বেছি আছিল যে কাহিনী কৈ কৈ বেদব্যাস কেতিয়াবা ভাগৰি পৰিছিল আৰু কেতিয়াবা শ্লোকবোৰ যুটিয়াই ল'বলৈ সমস্যা হৈছিল। তেতিয়া বেদব্যাসে এনে এটা জটিল শ্লোক কৈ দিছিল যিটোৰ অৰ্থ বুজি পাবলৈ গণেশৰ কিছু সময় লাগিছিল। আৰু গণেশে সেই জটিল শ্লোকৰ অৰ্থ বুজি পুনৰ লিখিবলৈ আৰম্ভ কৰাৰ আগতেই বেদব্যাসে কিছু সময় বিৰতি পাই আগৰ শ্লোকবোৰ যুটিয়াই লৈছিল আৰু পুনৰ অবিৰতভাৱে কাহিনী কৈ যাব ধৰিছিল। এনেদৰে বেদব্যাসে কৈ যোৱা কাহিনী গণেশে লিখি সম্পূৰ্ণ মহাভাৰত মহাকাব্যখন লিখি উলিয়াইছিল। কোৱা হয় যে যেতিয়া গণেশে মহাভাৰত লিখিছিল, তেতিয়া তেওঁৰ লিখনিডাল বহুবাৰ ভাঙি গৈছিল, যাৰ ফলত গণেশৰ লিখাত বাধা আহিছিল। এই সমস্যা সমাধানৰ বাবে গণেশে নিজৰ এটা দাঁত ভাঙি তাৰ পৰা এডাল লিখনি সাজিলে, যাতে মহাভাৰত লিখাৰ কাম সুচাৰুৰূপে চলিব পাৰে।
এই কাৰ্যৰ বাবে গণেশৰ এটা দাঁত নোহোৱা হৈ পৰিল আৰু এই কাৰণেই গণেশক একদন্ত বুলি কোৱা হয়। কোৱা হয় যে সমগ্ৰ মহাভাৰত গ্ৰন্থখন ৰচনা কৰিবলৈ 3 বছৰ সময় লাগিছিল আৰু বদ্ৰীনাথ অঞ্চলৰ সমীপত অৱস্থিত এটা গুহাক মহাভাৰতৰ সৃষ্টিৰ স্থান বুলি কোৱা হয়। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে মহাভাৰত ৰচনাৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।